হিমন্ত বিশ্ব শৰ্মাই নাজানেই যে মই কেতিয়াও ভয় নাখাওঁ। মই বেলেগ ধাতুৰে গঢ়িত এজন মানুহ বুলি তেওঁ চাগে বুজিয়ে পোৱা নাই। নমস্কাৰ। ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ওপৰত CIDয়ে যি গোচৰ তৰিছে, জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ সন্দৰ্ভত CIDয়ে তথা SITয়ে যি চাৰ্জশ্বিট তৈয়াৰ কৰিছিল, সেই চাৰ্জশ্বিট ৰাজহুৱা কৰা বুলি যি অভিযোগ আনি যি গোচৰ তৰা হৈছে, সেই সন্দৰ্ভত ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু লগতে তেওঁ কয় যে আমি বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হওঁ তেতিয়াহ'লে আমি BJPক পৰাজিত কৰিব পাৰিম আৰু জুবিন গাৰ্গক প্ৰকৃতাৰ্থত ন্যায় দিব পাৰিম। মই ভাবোঁ যে আমি বিৰোধীয়ে যদি ঐক্যবদ্ধভাৱে জুবিনদাৰ কেছটো ধৰিলোহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰখন মানে একদম বিপদত পৰিলেহেঁতেন আৰু চৰকাৰ উৰি গ'লহেঁতেন। কিন্তু আপোনালোকে নিজেই কৈছে যে আপোনালোকে নিজেই ঘোষণা কৰিছে যে মইহে এক্টিভ হৈ আছোঁ। এতিয়া মই সেইকাৰণে বেলেগৰ বিৰুদ্ধে একো নকওঁ, কিন্তু মই এতিয়াও বিশ্বাস কৰোঁ যে আজিৰ দিনটোতো যদি ঐক্যবদ্ধ বিৰোধীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ কেছটো আগুৱাই লৈ যায়, ইয়াক গণ আন্দোলনৰ পৰ্যায়লৈ আগবঢ়াই লৈ যাব পাৰে, তেতিয়াহ'লে এই চৰকাৰে প্ৰকৃত অৰ্থত ন্যায় দিবলৈ বাধ্য হ'ব। আৰু যিবিলাক মানুহে অলপ অলপ চেষ্টা কৰিছিলে ন্যায় দিবৰ কাৰণে, আন্দোলন গঢ়ি তুলিবলৈ বা মাত পাতিবলৈ চেষ্টা কৰিছিলে, কাৰোবাৰ ওপৰত NSA লগাই দিলে, কাৰোবাৰ ওপৰত বেলেগ বেলেগ গোচৰ লগাই দিলে। আৰু এতিয়া মোকো চেষ্টা কৰিছে, মই যিহেতু অকলশৰীয়াকৈ মাতিবলগীয়া হৈছে, আন কোনেও মতা নাই, গতিকে মোৰ ওপৰতো এটা ডমিনেট কৰিবৰ কাৰণে মোকো হেঁচা প্ৰয়োগ কৰি ভয় খুৱাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নাজানেই যে মই কেতিয়াও ভয় নাখাওঁ। মই বেলেগ ধাতুৰে গঢ়িত এজন মানুহ বুলি তেওঁ চাগে বুজিয়ে পোৱা নাই, গতিকে তেওঁ মোক ভয় খুৱাব খুজিছে আৰু মই ভয় নাখাওঁ। আৰু যেতিয়া মোৰ নিয়মটোৱে হ'ল, মোক যেতিয়া ভালকৈ ক'ব মই খুব ঠাণ্ডা ভদ্ৰ হৈ কামটো কৰোঁ, আৰু যেতিয়া মোক দম দিব খোজে তেতিয়া মই আৰু পাগলা মূৰ্তি লওঁ। আপোনালোকে চাওক, আজিও আমাৰ শ্ৰদ্ধাৰ শিল্পী, প্ৰাণৰো আপোন শিল্পী জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যুৰ, এই মৃত্যুৰ কাৰণ অসমবাসীয়ে সঠিক ৰূপত অৱগত নহয়। আৰু CID তথা SITয়ে যি তদন্ত কৰি অভিযুক্তসকলক জেল হাজোঁটিত ৰাখি যি তদন্ত প্ৰক্ৰিয়া লৈ গৈছে, ইয়াক লৈ বিভিন্ন অভিযোগ উঠিছে। আৰু এই সন্দৰ্ভত ৰাইজ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰা অসমবাসীয়ে দেখি আছে। অখিল গগৈ ডাঙৰীয়াই যি ধৰণে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ বিষয়টোক সঠিক ৰূপত উপস্থাপন কৰিছে, চৰকাৰক প্ৰশ্ন কৰিছে, ন্যায় দিবৰ কাৰণে বাধ্য কৰাব খুজিছে। কিন্তু সেই অখিল গগৈ ডাঙৰীয়াক আজি SIT বা CIDয়ে হেঁচা প্ৰয়োগ কৰি জুবিন গাৰ্গৰ এই বিষয়টোৰ পৰা আঁতৰাই নিবৰ কাৰণে চেষ্টা কৰিছে। কিয় চেষ্টা কৰিছে, কাৰ প্ৰেছাৰত চেষ্টা কৰিছে, এই কথাখিনি সকলো অসমবাসীয়ে অৱগত। গতিকে অখিল গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈছে যে আমি বিৰোধী ঐক্যবদ্ধ হ'ব লাগিব আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ড, এই বিষয়টোক আমি গণ আন্দোলনলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু তেতিয়াহে আমাৰ প্ৰাণৰো আপোন শিল্পীগৰাকীয়ে ন্যায় পাব। নহ'লে এই চৰকাৰখনে কেতিয়াও আমাৰ জুবিন গাৰ্গক যে ন্যায় দিব, এই কথাষাৰ বিশ্বাস কৰিব নোৱাৰি। লগতে আপোনালোকে দেখিছে যে SITয়ে যি চাৰ্জশ্বিট দাখিল কৰিছিল, তাত কি কি দুৰ্বলতা আছে, এই কথাখিনি তথ্য সহকাৰে অনুবাদ কৰি ৰাইজ দলৰ সভাপতিগৰাকীয়ে অসমবাসীক জনাই দিছে। আৰু তাৰ পিছতে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত গোচৰ লগাই দিয়া হৈছে। আমাৰ সকলোৱে অধিকাৰ আছে। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত SIT কি তদন্ত কৰিছে, কি চাৰ্জশ্বিট তৈয়াৰ কৰিছে, এই কথাখিনি জনাৰ অধিকাৰ আমাৰ সকলোৱে আছে। কিন্তু তেখেতলোকে এই কথাখিনি জনাব খোজা নাই। আৰু অখিল গগৈ ডাঙৰীয়াই যেতিয়া এই যি চাৰ্জশ্বিট, তাত যি দুৰ্বলতা আছে, এই বিষয়বোৰ যেতিয়া
স্পষ্ট ৰূপত দাঙি ধৰিলে, অসমবাসীক জনাই দিলে, তেতিয়া তেখেতলোকে লাজ পালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু লগে লগে অখিল গগৈ ডাঙৰীয়া কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে, তেওঁক জেলত দিবৰ কাৰণে তেখেতলোকে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত গোচৰ লগাই দিলে। গতিকে এই কথাবোৰ আমি সচেতন যুৱক হিচাপে আমি বুজি পাওঁ যে অখিল গগৈ ডাঙৰীয়াই যি ধৰণে শক্তিশালী কণ্ঠ হৈ জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ড, এই বিষয়টোক লৈ যি ধৰণে অবিৰতভাৱে সংগ্ৰাম কৰি আছে, মাত মাতি আছে, প্ৰতিবাদ কৰি আছে, চৰকাৰক দাবী জনাই আছে, অসমৰ আন কোনেও এই ধৰণে এই বিষয়টোৰ লগত লাগি থকা নাই। গতিকে অখিল গগৈ ডাঙৰীয়াৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আইনৰ সহায় লৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় স্পষ্ট নকৰে যে জুবিন গাৰ্গক কেনেকৈ ন্যায় দিয়া হ'ব? সেইটো স্পষ্ট হ'ব লাগিব। তেওঁ গোচৰটো কিয় CBIক নিদিলে? কিয় গোচৰটো CID পৰ্যায়ৰ তদন্তত ৰাখি থোৱা হ'ল? কিয় ছিংগাপুৰত গৈ ভালকৈ তদন্ত কৰা নহ'ল? জুবিন গাৰ্গে যিখন ইয়থত উঠি আছিল তাত 15জন ব্যক্তি আছিল। সেই গোটেই 15জন ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল? এই প্ৰশ্নবোৰ অসমবাসীয়ে কৰিব, কাৰণ সঠিক বিষয়টো আমি নাজানো। কিন্তু গণতান্ত্ৰিকভাৱে আমি প্ৰশ্ন কৰি আছোঁ যে প্ৰকৃত ৰহস্য কি, আৰু সেই ৰহস্য উদঘাটন কোনে কৰিব? পুলিচ প্ৰশাসনে কৰিব, আইনে কৰিব, আৰু তাৰ কাৰণে সঠিক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে কোনে দায়িত্ব ল'ব লাগিব? চৰকাৰে। কিন্তু চৰকাৰে যি ধৰণে দায়িত্বহীনতাৰ পৰিচয় দিছে, গোটেই বিষয়টো ৰাজনীতিকৰণ কৰিব খুজিছে, সেই বিষয়বোৰহে প্ৰশ্ন উপস্থাপন হৈছে। আৰু এই বিষয়বোৰ প্ৰশ্ন উপস্থাপন কোনে কৰিছে? আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই। আৰু সেইটো কাৰণে তেখেতৰ ওপৰত গোচৰ লগাই দিয়া হৈছে। তেখেতক কাৰাগাৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হৈছে, যাতে অখিল গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব নোৱাৰে, মাত মাতিব নোৱাৰে, তেওঁক যাতে ৰাজনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰিব নোৱাৰে, তাৰ বাবে অখিল গগৈ ডাঙৰীয়াক এতিয়া কাৰাগাৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হৈছে। আমি সচেতন যুৱক হিচাপে, জুবিন দেশৰ নতুন প্ৰজন্ম হিচাপে আমি বিষয়বোৰ বুজি পাওঁ। কিয় জুবিন গাৰ্গৰ বিষয়টোক ইমান অৱহেলা কৰা হৈছে? কেৱল ইলেকশ্যনলৈকে 2-এজন অভিযুক্তক কাৰাগাৰ ৰাখিলেই বা জেল হাজতত ৰাখিলেই ন্যায় দিয়া নুবুজায়। গতিকে এই কথাবোৰ অসমবাসীয়ে বুজিব লাগিব। আমি বুজি পাওঁ, গতিকে আমি প্ৰশ্ন কৰিছোঁ, গতিকে আমি অখিল গগৈ ডাঙৰীয়াক সমৰ্থন কৰিছোঁ। অখিল গগৈ ডাঙৰীয়াই যি প্ৰশ্ন কৰি আছে, এই প্ৰশ্নবোৰ যুক্তিযুক্ততা আছে। কেৱল অখিল গগৈ ডাঙৰীয়াক গালি পাৰিলেই, 1500 টকীয়াবোৰে গৈ গালি পাৰিলেই সমস্যাৰ সমাধান নহয়। আজি অন্ধভক্ত কিছুমান, 1500 টকীয়া কিছুমানে গৈ অখিল গগৈ ডাঙৰীয়াক সামাজিক মাধ্যমত হওক বা বিভিন্ন ধৰণে গালি, সপনি, অশ্লীল বাক্য ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰে সমাজত হেয় কৰিবৰ কাৰণে চেষ্টা কৰে। কিন্তু সঁচা কথা কেতিয়াও মিছা হৈ নাযায়। অখিল গগৈ ডাঙৰীয়াই যি কথা কৈ আছে 100% সত্য আৰু যুক্তিবাদী চিন্তা। তেওঁ যুক্তিৰে প্ৰশ্ন কৰি আছে। অখিল গগৈ ডাঙৰীয়াই যি প্ৰশ্ন কৰিছে সেয়া আমাৰ সমগ্ৰ অসমবাসীৰ প্ৰশ্ন। গতিকে এই চৰকাৰখনে অখিল গগৈ ডাঙৰীয়াৰ বজ্ৰ কণ্ঠক ৰুদ্ধ কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে।